নমস্কাৰ শিক্ষাগুৰুসকল আমাৰ মিড ডে মিলত এডিশ্যনেল দুটাকৈ কণী অৰ্থাৎ আমি বুধবাৰে কণী পৰিৱেশন কৰোঁ কণী দিওঁ ছাত্ৰ ছাত্ৰীসকলক তাৰ উপৰি আৰু দুটাকৈ কণী পৰিৱেশন কৰাৰ ক্ষেত্ৰত 2024-25 বৰ্ষতো এই দুটাকৈ কণী পৰিৱেশন কণ্টিনিউ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰকাশ পাইছে যোনটো স্পষ্টকৈ উল্লেখ কৰিছে যে চৰ চাপৰি যি এৰিয়া আছে চৰ চাপৰি অঞ্চলৰ এলিজিবল ছাত্ৰ ছাত্ৰীসকলে বুধবাৰৰ কণীৰ উপৰিও আৰু দুটাকৈ কণী সপ্তাহটোত পাব লাগে আৰু এই ব্যৱস্থাটো কণ্টিনিউ কৰিব লাগে বুলি এই পত্ৰটি উল্লেখ কৰিছে পত্ৰটি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আৰু ইয়াত লিখিছে যে দুটা কণী আমি বুধবাৰে কণী দি আছোঁ তাৰ উপঞ্চি হিচাপে সোমবাৰ আৰু শুক্ৰবাৰে 2024-25 বৰ্ষটোতো সোমবাৰ আৰু শুক্ৰবাৰে কণী পৰিৱেশন কৰিব লাগে বুধবাৰৰ উপঞ্চি হিচাপে অৰ্থাৎ সপ্তাহটোত সোম বুধ আৰু শুক্ৰ তিনিদিন কণী এই ছাত্ৰ ছাত্ৰীসকলে পাব আৰু এই কণী প্ৰভাইড কৰিবৰ কাৰণে এটা কণীৰ বাবদ দাম নিৰ্ধাৰণ কৰিছে 6 টকা 50 পইচা অৰ্থাৎ 6.50 পাৰ এক বুলি উল্লেখ কৰিছে এইটো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে চৰ চাপৰি অঞ্চলৰ ক্ষেত্ৰত এই আদেশটি প্ৰকাশ পাইছে আৰু তাৰ লগতে আমি সোমবাৰ আৰু শুক্ৰবাৰে এডিশ্যনেলি দিব লাগে বুধবাৰৰ উপঞ্চি হিচাপে আৰু ইয়াতো একেই যে যি কণীৰ দাম নিৰ্ধাৰণ কৰা হৈছে 6 টকা 50 পইচা হিচাপে আৰু এই নিৰ্দেশনাটি চৰ চাপৰি অঞ্চল আৰু চাহ বাগিচা অঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰযোজ্য হ'ব প্ৰতিজন ইলিজিবল ছাত্ৰ ছাত্ৰীক এই 3 দিন সপ্তাহটোত 3 দিন বুধবাৰ আগৰ পৰাই আছিলে তাৰ উপঞ্চি হিচাপে সোমবাৰ আৰু শুক্ৰবাৰে কণী প্ৰদান কৰিব লাগিব গতিকে ইনফৰমেশ্যনটো ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ